কল্পনা নব আৰু মই বৰিয়াটোৰ পৰা নালাপাৰা অভিমুখে এক যাত্ৰা কৰি আছো। কিন্তু যাত্ৰাৰ লক্ষ্যস্থানেই আমি এতিয়ালৈ থিৰাং কৰিব পৰা নাই। আমি ৰাণী মাইৰাং পথত উঠি দক্ষিণ দিশে গৈ আছো। মনতে ভাবিছিলো ব্ৰিটিছ চাহাব ডেভিড স্কটে নিৰ্মাণ কৰা এই পথটোৰে গৈ থাকিম নেকি। ৰাণী মাইৰাং পথেৰে কিছু দূৰ যোৱাৰ পিছত আমাৰ বাইকে পথটোৰ পৰা ফালৰি কাটিলে। আমি সৰুপানী বগডভা পথেৰে গতি কৰিব ধৰিলো। কিছু সময় যোৱাৰ পিছত মিৰ্জা চান্দবী পথৰ বগডভা চকত উপস্থিত হলো। কিন্তু এতিয়ালৈকে আমাৰ লক্ষ্যস্থানেই থিৰাং কৰিব পৰা নাই। দৰাচলতে আমি চান্দবী নে অন্য ক'ৰবাত যাম। উগুল থুগুল মন লৈ এইবাৰ আমি মিৰ্জা চান্দবী পথেৰে গতি কৰিব ধৰিলো। মিৰ্জা চান্দবী পথেৰে আমি গৈ গৈ গাড়ীলিক চক পালো আৰু তাতেই আমাৰ চিনাকি চাহ দোকানখনত চাহ পানী খাই ললো। চাহ পানী খাই থাকোতে ভাবিলো আমি জিমিৰি গাঁৱলৈ যাম। জিমিৰি গাঁৱৰ হাউচৰ নিজৰা চাম। চাহ পানী খাই উঠি আমি জিমিৰি গাঁও অভিমুখে যাত্ৰা কৰিলো। বিভিন্ন কথা পাতি পাতি মাটাইঘাট পাৰ হৈ পাতগাঁৱত সোমালো। পাতগাঁৱৰ পৰা পাহাৰ আৰম্ভ হৈছে। কল্পনাই জোৰেই ৰেচ পকাই বাইকখন দৌৰাইছে। নবৌও আমাৰ পিছে পিছে গৈ আছে। ওখ পাহাৰৰ পথটোৰে বাইকো দৌৰিছে আৰু আমিও কথা পাতি পাতি গৈ আছো। আজিৰ দিনটোত আমি দুয়োজনে নিজৰ চাহ বাগিচাখনত যোৱাৰ কথা আছিল। মানে কল্পনা আৰু মই লগ লাগি মদুকি সিটোপাৰে অৰ্থাৎ মেঘালয়ত ক্ষুদ্ৰ চাহ খেতি আৰম্ভ কৰিছো। নিজৰ খেতি চাবলৈ যাম বুলি প্ৰায় এসপ্তাহ আগতে পৰিকল্পনা কৰিছিলো। যিহেতু পাহাৰ উঠিব লাগিব সেয়ে কল্পনাই আগদিনা বাইকখন মেৰামতিও কৰি লৈছিল। কিন্তু যাত্ৰা কালতেই বাইকখন বেয়া হ'ল। পুনৰ মেকানিক মাতি বাইকখন ঠিক ঠাক কৰা হ'ল। কিন্তু বাইকখন ঠিক ঠাক কৰিলেও বাগানৰ দিশে আমাৰ যাবলৈ মন নোযোৱা হ'ল। ৰাতিপুৱাই পুৱাই আমি কামত লঘু হ'লো যেতিয়া বাগান প্ৰগ্ৰাম বাতিল কৰি অইন ক'ৰবাত যোৱাৰ বাবে মন মেলিছিলো। কিন্তু ক'ত যাম লক্ষ্যস্থান থিৰ কৰোঁতেই আমাৰ বহু সময় গুচি গ'ল। জিমিৰি গাঁও পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত অসমৰ সীমামূৰীয়া এখন গাঁও। জিমিৰি গাঁও পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসমৰ এখন ৰাজগাঁও। আমি যি পথেৰেই জিমিৰি গাঁৱলৈ বুলি যাত্ৰা কৰি আছো সেয়া সীমান্ত এলেকাৰ পথ। 2011 চনত অসম চৰকাৰে উক্ত পথটো নিৰ্মাণ কৰিবলৈ লোৱাৰ সময়ত মেঘালয় চৰকাৰৰ পৰা বিভিন্ন ধৰণে বাধা আহি পৰিছিল। তাৰ বাবে পথটোৰ নিৰ্মাণ কাৰ্য প্ৰায় বন্ধ হৈ পৰিছিল। আমি ভাবিছিলো সীমান্তৰ অসমীয়া গাঁওবাসীয়ে আৰু কেতিয়াও আধুনিক পথ যোগাযোগৰ সোৱাদ লাভ কৰিব নোৱাৰিব। যা হওক এই পথটোৰ নিৰ্মাণ কাৰ্যত অসম চৰকাৰে বহুখিনি কষ্ট কৰিবলগীয়া হৈছিল। সৌভাগ্যৰ কথা মেঘালয় পক্ষৰ পৰা বাধা বিঘিনি আহিলেও অৱশেষত দুয়োপক্ষৰ আলোচনা মৰ্মে সীমান্ত এলেকাৰ পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছিল। এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পিছত অকল অসমৰ গাঁৱৰে সুবিধা হৈছে তেনে কথা নহয়। বহু ক্ষেত্ৰত সুবিধা হৈছে অসমৰ কাষৰীয়া মেঘালয়ৰ গাঁওসমূহৰো। বন্ধুসকল, আমি জিমিৰি গাঁৱত প্ৰৱেশ কৰিলো। এই গাঁওখনৰ লোকসকল বাগিচা শস্যত অতিকৈ আগবঢ়া। প্ৰায়বোৰ পৰিয়ালৰে একোখনকৈ হ'লেও কমলাৰ বাগিচা আছে। তাৰ বাদেও তামোলৰ বাগিচাও আছে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। মানুহবোৰে শৃংখলা মানি চলে। বিভিন্ন কথা পাগলিয়াই পাগলিয়াই আহোঁতে আমি কেতিয়া গাঁওখনৰ একেবাৰে শেষ প্ৰান্তত উপস্থিত হলো ক'বই নোৱাৰিলো। বন্ধুসকল, এই যে গাঁওবাসীয়ে আঁৰি দিয়া চাইনবোৰ্ডখন দেখিছে নহয়, আচলতে চাইনবোৰ্ডখন জৰাজীৰ্ণ হৈ পৰিছে। সেয়ে অলপ জুম কৰি দিয়াৰ চেষ্টা কৰিছো। এই চাইনবোৰ্ডখনৰ পৰা অলপ দূৰ আগুৱাই গৈ আমি বাইক দুখন ৰাখিছিলো। ইয়াৰ পৰা 200 মিটাৰ খোজকাঢ়িলে আমি হাউচৰ নিজৰাটো পাম। বাইক দুখন আমি যথাস্থানত ৰাখি তিনিওজনে খোজকাঢ়িবলৈ লৈছো। পাহাৰীয়া খৰস্ৰোতা নদীটোৰ পাৰে পাৰে আমি তিনিওজনে গৈ আছো। ক'ত যাব? হয় নেকি? কিবা কাম চলি আছে আৰু? ওই ভাবাখনত না? মানুহ আহিব সময় হৈছেতো। গোটেই ভাঙি গৈছে না?
এই সময়ত কিমান মানুহ আহে ইয়াতে অগণন আহে না বহুত আহে না আচ্ছা এয়া আমি পাই গলো সপোনপুৰী নিজৰা হাউচৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই নিজৰাটোৰ সৌন্দৰ্য অকল আমি তিনিওজনে কিয় উপভোগ কৰিম এই নিজৰাটোৰ সৌন্দৰ্য সুন্দৰ প্ৰাকৃতিক দৃশ্যৰাজি আপোনালোক সকলোলৈও আগবঢ়াই দিলো আপোনালোকে উপভোগ কৰক মহেশ্বৰ ৰাভা না এই হেৰি কিমান আছে এইটো বাগানত কমলা কিমান আছে বহুত ডাঙৰ বাগান মুৰুক লাগি আছে হয় নেকি আচ্ছা আচ্ছা কমলা গিলা নতুন এনে কিমান মান গছ ৰৈছে এতিয়া বাগান হেৰি 5,000-6,000 মান এইটো কিমান বছৰ হ'ল এইটো কমলা নতুন বাবা হয় নেকি 4-5 বছৰ হৈছে ইমানে 6 বছৰ মান হ'ল মানে কমলা লাগি আছে আৰু এইগিলা হেৰি পুৰাণ গাছ আছে পুৰাণ গাছবিলাক মানে মৰু হৈ গৈছিল মানে আৰু যত্ন কৰাৰ লগে লগে উঠি আহিল এনে কিবা চৰকাৰী সা সুবিধা পাইছে নেকি চৰকাৰী সা সুবিধা পালিও একো নাই বা লাভ নাই এই তাতে এটা হেৰি দিছিল IBS নেকি IBS কিমান টকা দিছে তাতে নাই এনে 3-4জন মানৰ হাজিৰা 2 সপ্তাহ মানত দিছে হয় নেকি পইচাকেইটা 1.5 লাখ 2 লাখ টকা আহে এনেতো তাতে লিখা আছে ফলকত লিখা আছে হেৰি 99,999 টকা মানে 1 লাখে আৰু সিমানটো দিয়া নাই না 30,000 মানে যোৱা নাই